নমস্কাৰ বন্ধুসকল, আমি সকলোৱে জানো যে অসম বিধানসভাত UCC বা ইউনিফৰ্ম চিভিল কোড গৃহীত কৰা হৈছে। গতিকে অসমৰ প্ৰেক্ষাপটত যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত আহিব পৰা সম্ভাৱ্য প্ৰশ্নাৱলী এই ভিডিঅ'টোত আলোচনা কৰা হৈছে। অসম UCC ইউনিফৰ্ম চিভিল কোড গৃহীত কৰা ভাৰতৰ 10তম ৰাজ্য হিচাপে পৰিগণিত হৈছে। A প্ৰথম, B দ্বিতীয়, C তৃতীয়, D চতুৰ্থ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C তৃতীয়। উত্তৰাখণ্ড আৰু গুজৰাটৰ পিছত UCC আইন গৃহীত কৰা অসম ভাৰতৰ তৃতীয়খন ৰাজ্য। কুৱেশ্যন নম্বৰ 2, ইউনিফৰ্ম চিভিল কোড গ্ৰহণ কৰা অসম কোনটো অঞ্চলৰ প্ৰথমখন ৰাজ্য? A দক্ষিণ ভাৰত, B উত্তৰ পূব ভাৰত, C পূব ভাৰত, D মধ্য ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B উত্তৰ পূব ভাৰত। উত্তৰ পূব ভাৰতৰ ভিতৰত অসমেই হৈছে UCC আইন গ্ৰহণ কৰা প্ৰথমখন ৰাজ্য। কুৱেশ্যন নম্বৰ 3, UCCৰ বা ইউনিফৰ্ম চিভিল কোডৰ প্ৰাথমিক উদ্দেশ্য কি? A এখন উমৈহতীয়া ফৌজদাৰী বা অপৰাধমূলক আইন প্ৰতিষ্ঠা কৰা, B সকলো সম্প্ৰদায়ৰ বাবে একেধৰণৰ বা অভিন্ন ব্যক্তিগত আইন সৃষ্টি কৰা, C মৌলিক অধিকাৰ খৰ্ব কৰা, D সংবিধান সংশোধন কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B সকলো সম্প্ৰদায়ৰ বাবে একেধৰণৰ বা অভিন্ন ব্যক্তিগত আইন সৃষ্টি কৰা। কুৱেশ্যন নম্বৰ 4, সংবিধানৰ কোনটো নিৰ্দেশাত্মক নীতিয়ে অভিন্ন বিধিক বুজায় বা ইউনিফৰ্ম চিভিল কোডক বুজায়? A আৰ্টিকল 39, B আৰ্টিকল 40, C আৰ্টিকল 44, D আৰ্টিকল 48A। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C আৰ্টিকল 44 বা অনুচ্ছেদ 44। ভাৰতীয় সংবিধানৰ 44 নং অনুচ্ছেদে নাগৰিকসকলৰ বাবে এখন অভিন্ন দেৱানী বিধি সুৰক্ষিত কৰিবলৈ বা প্ৰস্তুত কৰিবলৈ ৰাজ্যক নিৰ্দেশ দিয়ে। কুৱেশ্যন নম্বৰ 5, অসম UCC বিধেয়কে কোনটো শ্ৰেণীৰ লোকক ৰেহাই দিছে? A OBC বা অন্যান্য পিছপৰা শ্ৰেণী, B অনুসূচিত জনজাতি বা ST, C মাইনৰিটিজ বা সংখ্যালঘু, D চিনিয়ৰ চিটিজেন্স বা জ্যেষ্ঠ নাগৰিক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B অনুসূচিত জনজাতি বা ST। অনুসূচিত জনজাতিসকলৰ পৰম্পৰাগত ৰীতি নীতি আৰু সাংবিধানিক সুৰক্ষা অক্ষুণ্ণ ৰাখিবলৈ তেওঁলোকক এই আইনৰ আওতাৰ পৰা বাহিৰত ৰখা হৈছে। কুৱেশ্যন নম্বৰ 6, অসম UCCৰ অধীনত মনোগেমি মানে কি? A একে সময়তে কেৱল এবাৰ বিবাহপাশত আবদ্ধ হোৱা, B নিজৰ জনজাতিৰ ভিতৰতে বিবাহ কৰা, C 25 বছৰৰ পিছতহে বিবাহ কৰা, আৰু D কেৱল আদালতৰ জৰিয়তে বিবাহ কৰা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A এটা সময়ত কেৱল এবাৰহে বিবাহপাশত আবদ্ধ হোৱা। কুৱেশ্যন নম্বৰ 7, অসম UCC আইন অনুসৰি কোনো ব্যক্তিয়ে দ্বিবিবাহ বা বহুবিবাহ কৰিলে সৰ্বাধিক কিমান বছৰ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে? A 3 বছৰ, B 5 বছৰ, C 7 বছৰ, D 10 বছৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C 7 বছৰ। কুৱেশ্যন নম্বৰ 8, UCC অসম অনুসৰি লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন কিমান দিনৰ ভিতৰত কৰাটো বাধ্যতামূলক? A 15 দিন, B 30 দিন বা 1 মাহ, C 45 দিন, D 60 দিন। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে B 30 দিন। কুৱেশ্যন নম্বৰ 9, UCC অসম অনুসৰি লিভ ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে সৰ্বাধিক কিমান দিনৰ কাৰাদণ্ড হ'ব পাৰে? A 1 মাহ, B 2 মাহ, C 3 মাহ, D 6 মাহ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে C 3 মাহ।
নিয়ম উলংঘা কৰি পঞ্জীয়ন নকৰাকৈ থাকিলে সৰ্বাধিক 3 মাহ পৰ্যন্ত কাৰাদণ্ড হ'ব পাৰে। কুৱেশ্যন নম্বৰ 10 UCC অসম অনুসৰি লিভ ইন সম্পৰ্ক পঞ্জীয়ন নকৰিলে সৰ্বাধিক কিমান টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে? A 5,000, B 10,000, C 25,000, D 50,000। ইয়াৰ শুদ্ধ উত্তৰ হৈছে B 10,000। কুৱেশ্যন নম্বৰ 11 তলৰ কোনটো অসম UCCৰ এটা নিৰ্দিষ্ট উদ্দেশ্য নহয়? A আইনৰ চকুত সমতা, B লিংগভিত্তিক ন্যায়, C সমৰূপ বা অভিন্ন ব্যক্তিগত আইন, D অভিন্ন ফৌজদাৰী বা অপৰাধমূলক বিধি। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে D ইউনিফৰ্ম ক্ৰিমিনেল কোড বা অভিন্ন ফৌজদাৰী বিধি। UCCয়ে কেৱল দেৱানী বা ব্যক্তিগত বিষয়হে নিয়ন্ত্ৰণ কৰে। অপৰাধমূলক বা ফৌজদাৰী আইনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। কুৱেশ্যন নম্বৰ 12 অসম UCCৰ প্ৰসংগত তলৰ দিশসমূহ বিবেচনা কৰক। 1 ই মনোগেমি বাধ্যতামূলক কৰে, 2 ই বিবাহ পঞ্জীয়ন বাধ্যতামূলক কৰে, 3 ই সকলো জনজাতীয় পৰম্পৰা বিলুপ্ত কৰে। তলৰ কোনবোৰ কথা শুদ্ধ? A কেৱল 1 আৰু 2, B কেৱল 2 আৰু 3, C কেৱল 1 আৰু 3, D 1, 2 আৰু 3 আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A কেৱল 1 আৰু 2। অনুসূচিত জনজাতিক ৰেহাই দিয়াৰ বাবে তেওঁলোকৰ পৰম্পৰাগত ৰীতি নীতিসমূহ সুৰক্ষিত হৈ থাকিব, বিলুপ্ত নহয়। কুৱেশ্যন নম্বৰ 13 তলৰ কোনটো ধাৰণা UCCৰ সৈতে সংলগ্নিত? A ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি, B মৌলিক কৰ্তব্য, C নাগৰিকত্ব সম্পৰ্কীয় ব্যৱস্থা, D জৰুৰীকালীন ব্যৱস্থা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে A ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি। সংবিধানৰ 4ৰ্থ ভাগত থকা নিৰ্দেশাত্মক নীতিৰ 44 নং অনুচ্ছেদত UCCৰ কথা উল্লেখ আছে। ইমানতে ভিডিঅ'টোৰ প্ৰথম অংশৰ সামৰণি পৰিছে। ভিডিঅ'টো চাই যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু ইয়াৰ দ্বিতীয় অংশ চাবৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।